জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে কি যোৱা 15 তাৰিখে মডেল কোড অফ কণ্ডাক্ট জাৰি হৈছে আৰু আসাম লেজিসলেটিভ এছেম্বলি ইলেকশ্যনছ 2026ৰ ডেটছখিনিও ইতিমধ্যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ঘোষণা কৰিছে। 16 মাৰ্চ 2026 তাৰিখে ইলেকশ্যন নটিফাই হৈছে আৰু নটিফিকেশ্যনৰ লগে লগে নমিনেশ্যন পিৰিয়ড আৰম্ভ হৈ যায়। নমিনেশ্যনৰ লাষ্ট ডেট হ'ল 23 মাৰ্চ 2026। 24 তাৰিখে স্ক্ৰুটিনি হ'ব, 24 তাৰিখ 11 বজাত। চ' লাষ্ট ডেট অফ নমিনেশ্যন মানে 23rd মাৰ্চৰ 3 বজাৰ পিছত নমিনেশ্যন ইয়াত ৰিচিভ কৰা আৰু নহ'ব। কামৰূপ মহানগৰ জিলাৰ গোটেইকেইটা সমষ্টিৰ নমিনেশ্যন হেংৰাবাৰীত স্থিত DC অফিচ ইয়াতে প্ৰেৰণ কৰা হ'ব আৰু ইয়াতে আৰু চেম্বাৰ বনোৱা হৈছে। এই আৰু চেম্বাৰত এক্সেপ্ট ফৰ পাব্লিক হলিডে 16 তাৰিখৰ পৰা 23 তাৰিখলৈকে ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 3 বজালৈকে নমিনেশ্যন পেপাৰ কেণ্ডিডেটছে ছাবমিট কৰিব পাৰিব। 23rdত 3 বজালৈকে নমিনেশ্যন প্ৰচেছটো চলিব। 24 মাৰ্চ তাৰিখে স্ক্ৰুটিনি হ'ব 11 বজাত। তাৰ পিছতো দুদিন টাইম থাকিব উইথড্ৰৱেল অফ কেণ্ডিডেটছৰ কাৰণে। ইতিমধ্যে 26 মাৰ্চ 3 বজালৈকে যোনে নমিনেশ্যন দিছে তেনেকুৱা কেণ্ডিডেটে যদি বিচাৰে উইথড্ৰ কৰিবলৈ তেওঁ 3 বজাত 26 মাৰ্চলৈকে পাৰিব। 26 মাৰ্চ 3 বজাৰ পিছত কোনো ধৰণৰ উইথড্ৰৱেল বা কোনো ধৰণৰ চেঞ্জ নহ'ব, এইটো ফাইনেলাইজ হৈ যাব। চ' এইটো হৈ গ'ল নমিনেশ্যনৰ পাৰ্টটো। দ্বিতীয়তে আমি আহোঁ পলিং ষ্টেচন। কামৰূপ মহানগৰ জিলাত টোটেল নাম্বাৰ অফ পলিং ষ্টেচন হ'ল 1218, 1218। চ' এই পলিং ষ্টেচনসমূহত এছিয়ৰ্ড মিনিমাম ফেচিলিটিৰ কাৰণেও কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ফালৰ পৰা প্ৰচেষ্টা লোৱা হৈছে আৰু আমি এনচিয়ৰ কৰিম কি এই গোটেই 1218 পলিং ষ্টেচনত ECI নৰ্মছ মতে যি এছিয়ৰ্ড মিনিমাম ফেচিলিটি লাগে এইটো আমি প্ৰভাইড কৰোঁ। তৃতীয়তে মডেল কোড অফ কণ্ডাক্ট লাগি যোৱাৰ পিছত কিছুমান কাৰ্যসূচী হাতত লোৱা হয়। ইতিমধ্যে ডিষ্ট্ৰিক্ট ইলেকশ্যন মেচিনাৰীয়ে এণ্টি ডিফেচমেণ্ট অফ গভৰ্ণমেণ্ট প্ৰপাৰ্টি, পাব্লিক প্ৰপাৰ্টি আৰু প্ৰাইভেট প্ৰপাৰ্টিও আৰম্ভ কৰিছে আৰু আমাৰ কণ্ট্ৰল ৰুম ছেটআপ হৈ গ'ল। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ এটা নাম্বাৰ আছে 1950, 1950। এই 1950 নাম্বাৰখনত ডাইৰেক্টলি ফোন কৰি পেলাই কিবা যদি ইলেকশ্যন ৰিলেটেড কমপ্লেইণ্টছ বা গ্ৰিভেন্স আছে যিকোনো চিটিজেনে দিব পাৰে। নেক্সট C-Vigil এপ এটা আছে। এই C-Vigil এপৰ মাধ্যমতো যদি MCC ভায়োলেশ্যন কিবা হৈছে যিকোনো ভোটাৰে বা চিটিজেনে কমপ্লেইণ্ট দিব পাৰে। তাৰ উপৰি আমাৰ পাৰ্চনেল মেনেজমেণ্ট চেলে এই গোটেই ইলেকশ্যন প্ৰচেছৰ কাৰণে 1218 পলিং ষ্টেচন, তাৰ আগতে পোষ্টেল বেলটৰ ভোটিং কেইটাও হ'ব। চ' তাৰ কাৰণেও প্লেনিং ইতিমধ্যে চলি আছে। আমাৰ ষ্ট্ৰং ৰুম 26 লেজিসলেটিভ এছেম্বলি ইলেকশ্যনত কামৰূপ মহানগৰ জিলাৰ কাৰণে হ'ব মণিৰাম দিৱান ট্ৰেড চেণ্টাৰ, বেতকুচি। আৰু গোটেই ইলেকশ্যনৰ ৰিচিপ্ট ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰ, ষ্ট্ৰং ৰুম, ইলেকশ্যন মেচিনাৰীৰ কণ্ট্ৰল ৰুম ডিউৰিং পোল ডে গোটেইখিনি তাতে ছেট আপ কৰা হৈছে আৰু ইলেকশ্যনটো তাৰ পৰাই কণ্ডাক্ট কৰা হ'ব। ট্ৰান্সপৰ্টেশ্যন, ফুড এৰেঞ্জমেণ্ট গোটেই
তাতে থাকিব। নেক্সট আমাৰ ইলেকশ্যনৰ কিছুমান ইম্পৰ্টেণ্ট থিংছ কি আমাৰ নমিনেশ্যনৰ কথা অলৰেডি ক'লোঁ। তাৰপিছত আমাৰ ৰেট চাৰ্ট কেইটা ফাইনেলাইজ কৰি দিয়া হৈছে, যেটোৰ হিচাপে এক্সপেণ্ডিচাৰ মনিটৰিং কৰা হ'ব। আৰু এক্সপেণ্ডিচাৰ মনিটৰিং মানে ছাপ'জ নমিনেশ্যন এজন কেণ্ডিডেটে ফাইল কৰাৰ লগে লগে তেখেতক এটা এক্সপেণ্ডিচাৰ ৰেজিষ্টাৰ দিয়া হ'ব। এই এক্সপেণ্ডিচাৰ ৰেজিষ্টাৰৰ বিনিময়ে জিলা প্ৰশাসন বা ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচতো এটা শ্বেডো এক্সপেণ্ডিচাৰ ৰেজিষ্টাৰ মেইনটেইন হ'ব, যেটো কণ্টিনিউৱাছলি এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰে মনিটৰ কৰিব আৰু আমাক নিৰ্দেশনা দিব কি এনেকুৱা টাইপৰ এক্সপেণ্ডিচাৰ এছেছমেণ্টটো কৰিব লাগে। MCC লগাৰ দিনাখনে আমাৰ জিলাখনত 5টা LACত 9খনকৈ ফ্লাইং স্কোৱাড টিম আৰু 9খনকৈ ষ্টেটিক ছাৰ্ভেলেঞ্চ টিমৰ গঠন কৰা হ'ল। তেখেতসকল ইতিমধ্যে ফিল্ডত এক্টিভেট হৈছে আৰু তাৰ উপৰিও VST, VVT আৰু ইলেকশ্যনৰ ৰুল হিচাপে যি মেণ্ডেট আছে এইকেইটা আমি গঠন আমি কমপ্লিশ্যন কৰিছোঁ। তাৰ উপৰি আমাৰ এইবাৰ যেটো ইলেকশ্যনত কিছুমান নতুন ইনিচিয়েটিভো এইবাৰ লোৱা হৈছে। তাৰ মাজত নাম্বাৰ 1 হ'ল কি PRO এপ, কি আগতে ভোটাৰ টাৰ্ণআউট ডেটাটো প্ৰিচাইডিং অফিচাৰে নভৰে, ইয়াৰ পৰা আমি কল কৰি পেলাই ডেটা লওঁ আৰু তাৰপিছত এইটো ভৰা হয়। এইবাৰৰ পৰা প্ৰিচাইডিং অফিচাৰে পলিং চলাকালীনে ভোটাৰ টাৰ্ণআউট ডেটাটো তাৰ পৰা এপত ভৰি থাকিব। চ' এই গোটেইকেইটা ফাংচনৰ কাৰণে ইতিমধ্যে জিলা প্ৰশাসন আৰু ইলেকশ্যন মেচিনাৰী সাজু হৈছে। আকৌ মই ডেটখিনি ৰিপিট কৰিছোঁ, 23rd March last date of nomination, 24th March scrutiny, 26th March last date of withdrawal of candidature, 9th April date of poll, 4th May date of counting. So till counting is over, MCC will be in force. আৰু আপোনালোকৰ মাধ্যমত মই কামৰূপ মহানগৰী জিলাখনৰ যিমান ভোটাৰ আছে সবকে মই আহ্বান জনাইছোঁ কি 9th April ৰাতিপুৱা 7 বজাৰ পৰা 5 বজালৈকে, গধূলি 5 বজালৈকে কামৰূপ মহানগৰী জিলাৰ 1218 পলিং ষ্টেচনত আপোনালোকক ৱেলকাম কৰাৰ কাৰণে গোটেই এৰেঞ্জমেণ্ট কৰা হ'ব। কাইণ্ডলি ওলাই আহক আৰু 9 এপ্ৰিলৰ দিনাখন আপোনালোকে পলিং ষ্টেচনত আহি পেলাই ভোট কৰক আৰু নিজৰ নৈতিক দায়িত্বটো কমপ্লিট কৰক। এইটোৱে মোৰ ৰিকুৱেষ্ট থাকে। ধন্যবাদ। কেইটা এনেকুৱা কি AMF এচিয়ৰ্ড মিনিমাম ফেচিলিটিৰ ওপৰতো কেনেধৰণে আমি ভালকে কৰিব পাৰোঁ, এইটো প্লেনিং ইতিমধ্যে ডিজাইন চলি আছে। ওৱান্স দ্য ডিজাইন ইজ ৰেডি আপোনালোকে গম পাব আৰু আমি মডেল পলিং ষ্টেচন কেইটা স্পেচিয়েলি ইলেকশ্যনৰ আগত আপোনালোকক অৱগত কৰিম। ডিছকাছ হয়। চ' প্ৰথম কথা হ'ল সবতকৈ ইম্পৰ্টেণ্ট যেটো এইটো হ'ল Section 127A of Representation of People's Act 1951। এই ছেকশ্যনৰ অনুসৰি MCC লগাৰ পিছত আৰু ইলেকশ্যনৰ টাইমত যিকোনো পোষ্টাৰ বা পেম্পলেট যেটো লগোৱা হয় তাতে নেম অফ দ্য পাব্লিশ্বাৰ, নেম অফ দ্য প্ৰিণ্টাৰ, এড্ৰেছ অফ দ্য পাব্লিশ্বাৰ এণ্ড প্ৰিণ্টাৰ এইটো দিবই লাগিব, এইটো দিয়াটো অনিবাৰ্য। আপোনালোকে ইতিমধ্যে চাইছে কি ডিষ্ট্ৰিক্ট ইলেকশ্যন মেচিনাৰীয়ে এণ্টি ডিফেচমেণ্ট আৰম্ভ কৰিছে। বিভিন্ন মানে মেইনলি মানে ভিতৰৰ অঞ্চলতো চলি আছে, কিন্তু GS ৰোডে হওক বা আমাৰ হাইৱেটোৱে হওক পুৰা মেচিনাৰী লাগি আছে কি যিমান পোষ্টাৰ, বেনাৰ, ফ্লেগ এটচেট্ৰা লাগি আছিলে এইকেইটা উঠাব লাগে। চ' এই এণ্টি ডিফেচমেণ্ট ইমিডিয়েটলি ষ্টাৰ্ট হৈছে আৰু এতিয়াৰ পৰা এই 127A টো বহুত ইম্পৰ্টেণ্ট, যিটো কমিশ্যনে কণ্টিনিউৱাছলি এইটো ফ'কাছ কৰে।
keep name of the printer, name of the publisher আৰু address of the printer and publisher এটো দিব লাগিব যে কোনো পোস্টার প্যাম্পলেটত। দ্বিতীয়তে আমাৰ পারমিশন সিস্টেমটো নর্মাল টাইমত যেটো থাকে কি এডমিনিস্ট্রেশন ব্রাঞ্চত এপ্লাই কৰা হয় বা সেৱা সেতুত এপ্লাই কৰা হয় আৰু আমি বেসড অন এভেইলেবিলিটি আমি পারমিশন দি দিওঁ। এতিয়াৰ পৰা পারমিশন সিস্টেমটো অলপ সলনি হ'ব কি যে কোনো মিটিংৰ কাৰণে ইউসেজ অফ হেলিকপ্টাৰৰ কাৰণে ভেনিউৰ কাৰণে গোটেই কেখন পলিটিক্যাল মিটিংস এটসেট্রা যিমান আছে সবৰ কাৰণে পারমিশনৰ প্ৰক্ৰিয়াটো জেনারেল টাইমতকৈ অলপ বেলেগ হয়। তাৰ কাৰণে নাম্বাৰ 1 সুবিধা পোর্টাল বুলি আছে, তাতেও এপ্লাই কৰিব পাৰে। আৰু যদি কোনোবা অফলাইন এপ্লাই কৰিব বিচাৰে তেতিয়া আমাৰ ইয়াতে PFC সেন্টার DC অফিসৰ গ্রাউন্ড ফ্লোৰত যেটো আছে তাতে যে কোনো ক্যান্ডিডেট ইলেকশন এজেন্ট পলিটিক্যাল পার্টি রিপ্রেজেন্টেটিভ আহি পেলাই তাতে পারমিশনের কারণে এপ্লাই কৰিব পাৰে। সো বেসড অন দ্য এভেইলেবিলিটি এই পারমিশন সেলে পুলিশ রিপোর্ট লৈ পেলাই তার পিছত পারমিশন দিয়া হ'ব। সো এটু হৈ গ'ল সেকেন্ড। থার্ড হৈ গ'ল কি আমাৰ নমিনেশনৰ প্ৰক্ৰিয়া ৰিলেটেড যেটো ইনস্ট্রাকশন আছে এটো মই ক্লিয়ারিফাই কৰি দিব বিচাৰো কি ওয়ান পার্সন চাৰিবাৰ নমিনেশন দিব পাৰিব, 4টা নমিনেশন ফ্রম ওয়ান সমষ্টি। যদি ভুল হয় আকৌ এনেকা 4 টাইমস দিব পাৰিব। 23rd মাৰ্চৰ 3 বজাৰ পিছত নমিনেশন লোৱাটো নহ'ব। আৰু আমাৰ গোটেইকেইটা নমিনেশন এবাৰ ইয়াতে হ'ব আৰু ইয়াতে অলৰেডি সেকেন্ড ফ্লোৰতে মেইনলি 5টা ৰুম নোটিফাই কৰি দিয়া হ'ল য'ত 5টা সমষ্টিৰ নমিনেশনটো লোৱা হ'ব। সো এই টাইমলাইন আৰু এক্সপেন্ডিচাৰ ইলেকশন এক্সপেন্ডিচাৰ মনিটৰিংটো কন্টিনিউয়াসলি হৈ থাকিব। যিদিনাখন ক্যান্ডিডেটে আহি পেলাই নমিনেশনটো দিব এটা এক্সপেন্ডিচার রেজিস্টার তেখেতসকলকো দিয়া হ'ব আৰু এটা শ্যাডো রেজিস্টাৰৰ মেইনটেনেন্স স্টার্ট হ'ব। আৰু এক্সপেন্ডিচার অবজারভাৰে কেতিয়াবা আমাৰ ইলেকশন এজেন্ট বা তেনেকুৱা যোনে এক্সপেন্ডিচার পার্টটো ক্যান্ডিডেটৰ চাই আছে তেখেতসকলক মাতিব পাৰে। তেতিয়া টাইম এণ্ড এগেইন এই এক্সপেন্ডিচার পার্টটো সিরিয়াসলি লৈ পেলাই আমাৰ আগবাঢ়িব লাগিব। সো এইকেইটাই মেইনলি ইনস্ট্রাকশন আছে ফ্রম কমিশন। ব্যালটৰ কাৰণে 3টা ক্যাটেগরিৰ আমাৰ আছে। এটা হৈ গ'ল সার্ভিস ভোটার। সার্ভিস ভোটারক ETBPMS এটো বেলেগ এটা সিস্টেম, ইলেকট্রনিক্যালি ট্রান্সমিটেড সিস্টেম হয় যোনে আর্মি পার্সনেল বা CAPF তেনেকুৱা টাইপৰ যোনে সার্ভিস পার্সনেল হয় তেওঁলোকৰ কাৰণে ETBPMSৰ যোগেদি পোস্টেল ব্যালট ট্রান্সমিট কৰা হ'ব। এটো অ্যাসেসমেন্ট ইতিমধ্যে হৈ গৈছে। সেকেন্ড ক্যাটেগরি হল ভোটার অন ইলেকশন ডিউটি, যোনে নিজৰ ঘৰত গৈ পেলাই মানে ঘৰৰ ভোট কেন্দ্ৰত গৈ পেলাই ভোট কৰিব নোৱাৰিব তেখেতসকলৰ কাৰণে পোস্টেল ব্যালট ফেসিলিটেশন সেন্টার হ'ব। সো জেনারেলি আমি 3টা মান কৰোঁ, তাৰপিছত আমি অ্যাসেসমেন্ট এতিয়া চলি আছে যেটো ফর্ম দি পেলাই অ্যাসেসমেন্ট কৰে। এই ফর্মটো ইতিমধ্যে সব ডিপার্টমেন্ট আৰু পুলিশ সিভিল এডমিনিস্ট্রেশন সবকে গ'ল। এতিয়া বেসড অন দ্য অ্যাসেসমেন্ট আমাৰ DC অফিস সব জেনারেলি পোস্টেল ব্যালট ফেসিলিটেশন সেন্টার এটা কৰা হয়, পুলিশ রিজার্ভৰ কৰা হয় পুলিশৰ কাৰণে। আৰু ট্রেনিং সেন্টার যিকেইখন থাকিব থার্ড ট্রেনিঙৰ টাইমত এই পোস্টেল ব্যালট ফেসিলিটেশন সেন্টার তাতে কৰা হয়। তো আমি সার্ভিস ভোটার করলো, ভোটার অন ইলেকশন ডিউটি করলো। আৰু তৃতীয়তে হল এবসেন্টি ভোটার। এবসেন্টি ভোটার মানে তেওঁলোকে হোম ভোটিংৰ ফেসিলিটিটো আছে। সো তাতে বেসিক্যালি 3টা ক্যাটেগরি আছিলে। AB SC মানে সিনিয়র সিটিজেন অ্যাবাভ দ্য এজ অফ 85। সেকেন্ড ক্যাটেগরি ABPD আমার দিব্যাংজন যার 40%or মোর বেঞ্চমার্ক ডিজেবিলিটি আছে আৰু এটো সার্টিফিকেট আছে। আৰু থার্ড ক্যাটেগরি হল কোভিড পেশেন্ট, কিন্তু কোভিড পেশেন্ট আজিৰ দিনত আমাৰ জিলাখনত নাই। সো AB SC আৰু ABPD যিমানে বিচাৰে কি তেখেতসকলে হোম ভোটিং কৰিবলে ফেসিলিটিটো লাগে তেখেতসকলৰ কাৰণেও আমাৰ হোম ভোটিং ফেসিলিটিটো থাকিব। কিন্তু বহুত এটো ম্যান্ডেটরি যে তেনেকুৱা নহয় কি কোনোবা 85+ আছে, কিয় বহুত ক্ষেত্ৰত আমি চাওঁ কি 85+ বা ইভেন দিব্যাংজন ব্যক্তিয়েও পোলিং স্টেশনত আহি পেলাই ভোট দিবলৈ বিচাৰে। সো এটো ইটস তেওঁলোকৰ নিজৰ উইল
আৰু তেওঁলোকৰ কনসেনসাসৰ ওপৰতে এইটো ডিসাইড কৰা হ'ব কি হোম ভোটিঙত যাব লাগে সো এই তিনটা ক্যাটেগরি পোস্টাল ব্যালটত সি লাগাৰ লগে লগে আমাৰ গুটেকেটা সমষ্টিত 9টা ফ্লাইং স্কোৱাড টিম আৰু 9টা স্ট্যাটিক সার্ভেলেন্স টিম গঠন হৈ গ'ল তেখেতসকল ফিল্ডতো আছে এমসিসি ভায়োলেশনৰ যে কোনো কিবা ইনস্ট্যান্স কমপ্লেইন তেওঁলোকে নিজে গৈ পেলাও ইন্টারসেপ্ট কৰিব পাৰে বা পাব্লিকৰ যদি কিবা কমপ্লেইন থাকে 1950 হোক বা সি ভিজিলতে হোক আমি প্ৰথম পয়েন্ট অফ কন্টাক্ট ডিসি অফিসৰ পৰা বা ডিও অফিসৰ পৰা এফএসটি কে কোৱা হ'ব এফএসটি এই পার্টিকুলার স্পটত গৈ পেলাই এটু ইন্টারসেপ্ট কৰি পেলাই আমাক জনাব সো এটু হৈ গ'ল ফ্লাইং স্কোৱাড টিমৰ কাম আৰু তেওঁলোকৰ গঠনো হৈ গ'ল যেটো ইনভেষ্টিগাৰ অফ মেজিষ্টেৰিয়েল পাৱাৰ আছে এটুৰ কাৰণে আমি ওপৰত লিখি দিলো সো এফএসটি এসএসটি গঠন কমপ্লিট হৈ গৈছে দ্বিতীয়তে আপোনালোকে পিআরও এপৰ কথা সুধিছে যেটো পোল ডেৰ দিনাখন 7 বজাৰ পৰা 9 বজাত কিমান ভোটিং হ'ল 9 বজাৰ পৰা 11 বজাত কিমান ভোটিং হ'ল এটু আগতে আমি প্ৰিসাইডিং অফিসাৰক কল কৰি পেলাই ডেটাটো লওঁ এইবাৰৰ পৰা কমিশনে এটা নতুন এপ বনাইছে লঞ্চ কৰিছে যেটোৰ নাম হ'ল পিআরও এপ এতিয়া ডিও অফিসৰ পৰা কল কৰি পেলাই ডেটা ল'ব নালাগে প্ৰিসাইডিং অফিসাৰে পোলিং ষ্টেচনত বহি পেলাই 2 আৱাৰলি আপডেট কৰি থাকিব সো এতিয়া মানে এই স্টেপটো কি ডিও অফিসৰ পৰা কল কৰি পেলাই আকৌ ডেটাটো লৈ পেলাই লিখি পেলাই ভৰাব লাগে এই সিস্টেমটো নাই মোবাইল এপৰ যোগেদিয়ে প্ৰিসাইডিং অফিসাৰে ডেটাটো ভৰা সামাজিক মাধ্যমৰ ওপৰত কি ধৰণৰ নজৰ থাকিব সোশ্যাল মিডিয়া মনিটৰিং ইতিমধ্যে আৰম্ভ হৈছে আৰু আমাৰ সামাজিক মাধ্যম বুলিয়ে নহয় গুটে মিডিয়াৰ ইকোসিস্টেমটো ডিউৰিং ইলেকশন মনিটৰ কৰা হয় থ্ৰু এমসিএমসি হল মিডিয়া সার্টিফিকেশন এন্ড মনিটরিং কমিটি এই এমসিএমসি টু ইতিমধ্যে গঠন হল যার চেয়ারপারসন হিসাবে ডিইও নিজে থাকে সো এই এমসিএমসি খনে গুটে যিমান মিডিয়াত মানে প্রিন্ট মিডিয়া হোক আৰু ইলেকট্রনিক মিডিয়া হোক এই গুটে মনিটরিং কৰি আছে আৰু ইলেকশন কমিশনৰ গাইডলাইন হিসাবে প্রি সার্টিফিকেশন লব লাগিব কি কোনোবা যদি কিবা পলিটিক্যাল এডভার্টাইজমেন্ট দিয়ে ইন নিউজ পেপার এটু এমসিএমসিৰ পৰা প্রি সার্টিফাইড হ'ব লাগিব তেনেকুৱা স্টেট লেভেলতো আছে আৰু সেন্ট্রাল লেভেলতো আছে সো এমসিএমসি এটা ইনস্টিটিউশন তার উপৰিও এটা কমিউনিকেশন প্ল্যান আছে আৰু আমাৰ কন্ট্রোল রুম আছে যোৰ পৰা এটা টিম কন্টিনিউয়াসলি যিমান নিউজ চ্যানেলত নিউজ আহি আছে এটু চাই থাকিব এটা টিম নমিনেশনৰ পিছত আমি গম পাই যাম কি ক্যান্ডিডেট কোন হয় যোনে ইলেকশনত কন্টেস্ট কৰিব সো তেওঁলোকৰ যেটো পেজ তেওঁলোকৰ হেৰি সব মনিটৰ কৰাৰ কাৰণে স্পেসিফিক টিমস আছে যোনে পলিটিক্যাল পার্টিরও পেজ আৰু হ্যান্ডেলস কেটা মনিটর কৰি থাকে কেভিডত প্রথম কথা হল মানে এটা ফরম্যাট আছে যত তেওঁলোকে ডিক্লারেশনটো ডিক্লারেশনটো এফিডেভিটতো দি দিব লাগিব তাৰ পিছত 4 ডেজ অফ উইথড্ৰৱেলৰ ভিতৰত তেওঁলোকে এটা এন্টিসিডেন্ট রিপোর্ট দিব লাগিব এটোৰ কাৰণে ফরম্যাট দিয়া আছে C1 C2 C3 এই হিসাবে রিপোর্ট কেটা 3 বার ইলেকশনের আগত 3 বার এই এন্টিসিডেন্ট রিপোর্টটো মিডিয়াতো দিব লাগিব কি অমুক ধৰণৰ কেছত ক্যান্ডিডেট গৰাকী নাম আছে সো যাতে পাবলিক এটোৰ বিষয়ে অ্যাওয়ার আমার পোলিং যদি আপুনি মোক জাস্ট হেৰিটো হুদে কি পোলিংৰ দিনাখন পোলিং ষ্টেচনত উইথ ৰিজাৰ্ভ পার্সোনেল আমার মোর দেন 6500 মানুহ ইনভলভ থাকিব পোলিংৰ ডিউটিৰ কাৰণে আৰু আপুনি যদি সেল হিসাবেও ধৰে এটো তো মোর দেন 15000 মান হৈ যাব এফএসটি এসএসটি সেলৰ মানুহ সেক্টৰ অফিসার সব মিলে 10,000 rupees ফর জেনারেল ক্যাটাগরি ক্যান্ডিডেট আৰু এসসি এসটি ক্যান্ডিডেট থাকিলে 5,000 rupees কিন্তু এটা সমষ্টিত এটা নমিনেশন মানে এবারে জমা কৰিব লাগিব 4টা নমিনেশন দিলেও এবারে সো 10,000 rupees ফর জেনারেল ক্যাটাগরি ক্যান্ডিডেট আৰু এসসি এসটি ক্যান্ডিডেট হলে 5,000 rupees। কিমান ভোট পাব লাগে যদি থিংক আৰু কিবা আছিল কোৱেশ্চন